পদ্মা, মোক আজি অলপ দিনৰে পৰা এটা কথাই বৰ খুলি খুলি খাইছে। সিদিনা সৰু ছোৱালীজনী আজি বিয়া দিব পৰা হ'ল চোৱাচোন। তৰাৰ কথা কৈছোঁ। তাই মোৰ ভণ্টি নহয়। তাইক আমি ল'ৰা ছোৱালীৰ দৰেই মৰম কৰিছিলোঁ নহয়নে? সঁচাকৈ দেই, ভাবিলেই কিবা বুকুখন বিষাই যায় অ'। সিদিনা তাই সৰুৱে আছিলে, আজি চোৱাচোন এখন ঘৰলৈ উলিয়াই দিব পৰা হ'ল। ৰাতি ৰাতি টোপনিয়ে নহা হৈছে। তাইকনো কেনেকৈ বিয়া দিম নহয়, ভাবিলেই কিবা দুখ লাগে অ'। এফালে ভালো লাগিছে, ল'ৰাটো ভাল বাৰু, বুজা পৰা ল'ৰা, তাই সুখতেই থাকিব পাৰিব। কিন্তু কিন্তু ঘৰখনৰ পৰা কেনেকৈ যে তাইক উলিয়াই দিম, সেইটোৱেই মই ভাবি পোৱা নাই। আপুনি ঠিকেই কৈছে অ'। সৌ তাইক মই সেইদিনা পাইছিলোহে, আজি উলিয়াই দিব পৰা হ'ল। কিনো কৰিব আৰু, আমাৰ ছোৱালী জীৱনবোৰ এনেকুৱাই অ'। সৌ জন্ম হ'বহে, পটককে ডাঙৰেই হৈ যায়, আকৌ দুদিনমানৰ পিছত বিয়াই দিব পৰা হয়। কি যে আৰু জীৱন নহয় আমাৰ ছোৱালীবিলাকৰ। এখন ঘৰত জন্ম, আকৌ এখন ঘৰত মৃত্যু। সঁচাকৈ ভাবিলে কথাবোৰ কিবা ভয়ে লাগি যায়। মোৰো দুদিনমানৰ পৰা টোপনিয়েই নাই। তাইক যে আমি এখন ঘৰলৈ উলিয়াই দিব লাগিব, সেইটোৱেই ভাবি মোৰ বুকুখন কঁপি উঠে। আমাৰ ল'ৰা ছোৱালী নাই, তাইকে আমি ল'ৰা ছোৱালী বুলি সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। এতিয়া তাইক যেন উলিয়াই দিব নোৱাৰোঁ তেনেকুৱাই লাগিছে। উলিয়াই যে নিদিম তেনেকুৱা ভাৱ হয় জানেনে। কিন্তু কি কৰিব, আমাৰ স্বাৰ্থৰ কাৰণে তাইক ৰাখিলে নহ'ব নহয়। এটা সময়তহে ছোৱালীবিলাকৰ দৰা ওলায়। আকৌ কিজানি এনেকুৱা ভাল দৰা এটা পাবলৈ আমি বা আকৌ কিমান দিনলৈ থাকিব লাগিব। তাকো আমি আজিকালি মানুহৰ জীৱনহে, জীয়াই থাকোঁৱে নে নাথাকোঁ তাৰো ঠিক নাই। আমি আকৌ মৰাৰ পাছত তাই বা কি হ'ব, সেইবোৰ বহুত কথা চিন্তা কৰি বুকুখন ডাঠ কৰি তাইক বিয়া দিবলৈ ওলাইছোঁ। আৰু ল'ৰাটোও ভাল, ঘৰখনো ভাল দিয়কচোন, খাব আৰু তাই কেতিয়াও দুখ নেপায় অ'। আপুনি আকৌ তাইক এইবিলাক কথা নক'ব, তাই নহ'লে বিয়াই নবহিব। মোক কৈ আছে, তোমালোকে মোক কেনেকৈ উলিয়াই দিবা বৌ, তোমালোকে মোক কেনেকৈ উলিয়াই দিবা। মই তেতিয়া কৈছোঁ, কেনেকৈ আৰু, যেনেকৈ আমিবিলাক আহিছোঁ তেনেকৈ তোমাক উলিয়াই দিম। সেই বুলি কৈ সান্তনা দি পেলাই মই গৈ পেলাই পাছফালে কান্দি আহোঁগৈ জানেনে। তাইৰ আগত আজিলৈকে মই কান্দি দেখুওৱা নাই। কান্দিলেই তাই কিজানি ভাগি পৰিব, সেইদে বুলিয়ে অ'। হয় দেই, তোমালোকৰ ছোৱালীৰ জীৱনবোৰ মানিব লাগিব। এতিয়া পিছে তাই কলৈ গ'ল? কেলেই জোনালীহঁতৰ ঘৰত আজি ভাত খাবলৈ আমাৰ তিনিওটাকে মাতি থৈ যোৱা নাই জানো, তাই বিয়া ভাত খাবলৈ। তাই বোলে বৌ মই অকণমান সোনকালে যাওঁ, তুমি ককাইদেউ আহিলে গৈ থাকিবা। মই বোলো হ'ব যোৱা, মনটোকে অকণ ভাল লাগিব বুলি সোনকালে জোনালীহঁতৰ ঘৰলৈ পঠিয়াই দিলোঁ। ব'লক আপুনিও হাত মুখকেইটা ধুই পেলাই আমি সেই সিহঁতৰ ঘৰত ভাতকেইটা খাই আহোঁগৈ। অঁ তাকেইতো, হ'ব দে, মই হাত মুখকেইটা ধুই পেলাই সিহঁতৰ ঘৰলৈকে যাওঁ। দাদা যাবলৈ ওলালো, মোক কিন্তু তহঁতে পাহৰি নেযাবি, মোৰ খা খবৰ লৈ থাকিবি দাদা। হাৰি তৰা, তই কিয় কান্দিছ বাৰু? তই মোৰ ভণ্টি নহয়। তোক মই নিজৰ ছোৱালী বুলি ভাবোঁ। তোৰ নবৌয়েও তোক নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। তই নেকান্দিবি, তই সুখত থাকিবি আৰু সদায় সেইখন ঘৰৰ সন্মান ৰাখিবি। ডাঙৰক সন্মান শ্ৰদ্ধা কৰিবি আৰু সৰুক মৰম কৰিবি। ডাঙৰে যি কয় তাকেই শুনিবি, বুজিলিনে? ডাঙৰৰ মুখে মুখে কিন্তু উত্তৰ নিদিবি। যা, ভালকৈ থাকিবি সেইখন ঘৰত, সকলোৰে লগত মিলা প্ৰীতিৰে থাকিবি। যা, তোক আমি পাহৰি নাযাওঁ। তই চিন্তা নকৰিবি, এইজনী আকৰিজনী এইজনী। দাদা, তোক আৰু নবৌক এৰি থৈ যাবলৈ মোৰ মনেই যোৱা নাই অ'। হ'ব দেচোন, কন্দা কথাখন নকৰিবি। তহঁতৰ কপালখনতে লিখি আহিছ, তহঁতৰ জীৱনটোৱে তেনেকুৱা অ'। হ'ব দে, যা, ভালকৈ থাকিবি, যা। দাদা পদ্মা, তৰাই ফোন কৰিছিলেনে? তাইলৈ আজি বৰকৈ মনত পৰিছে অ'। তাইৰ অবিহনে যে এইখন ঘৰ শূন্য হৈ গৈছে। আগতে ক'ৰবাৰ পৰা আহিলে, ঐ দাদা কি আনিছ দেই, ঐ দাদা আজি আমুকটো লৈ আহিবিচোন,
ঐ দাদা আজি মোক কিবা এটা খাবলৈ মন গৈছে কিবা এটা লৈ আহিবি এইবোৰ যে কিমান ধৰণৰ তাইৰ কথা হা এতিয়া বিহুটো আহিছে বিহুটো তাইক ক'লেহেঁতেন ঐ দাদা মোক আমুকটো কিন্তু লাগিবই আনি দিবি আকৌ নহ'লে চাবিচোন মই হাংগামা লগাই দিম সেই যদি ছোৱালী আজি লোকৰ ঘৰৰ বোৱাৰী তাই তাই এইবোৰ ক'বলৈ আৰু নাহে নহয় ন তাকেইতো ছোৱালীৰ জীৱনবোৰ এনেকুৱাই তাই অকণমান আগত ফোন কৰিছিলে কি কথা তাই আপুনি হেনো ভাল পোৱা লুচি ভাজি বনাইছে মই ভাল পোৱা বোলে হেৰি এইটো কি বুলি কয় এই পায়স বনাইছে তাই কৈছে বোলে ওচৰত হোৱা হ'লে মইতো টিককে দি থৈ আহিলোগেহেঁতেন তোমালোক দুইজনলৈ আজি বৰকৈ মনত পৰিছে জানানে তোমালোকে ভাল পোৱা বস্তুবোৰ বনাইছো যে মোৰ একেবাৰে চকু পানী ওলাই গৈছে অকণমান কান্দিলেও বেচেৰীজনীয়ে বেয়াও লাগে অ' কিনো কৰিব আৰু মই বুজালো মোৰো চকু পানী ওলালে তথাপিতো মই বুজাইছো তাইক হেৰি নহ'লে দুদিনমানৰ কাৰণে তাইক লৈ আহকগে যাওঁ হয় নেকি বৰষুণ পৰিলে হ'বলা দুইজনীৰে তাকেইতো তাইলৈ বৰকৈ মনত মোৰ পৰিছে কিন্তু এতিয়া কেনেকৈ আনিবলৈ যাবা কোৱাচোন তাই এতিয়া এখন ঘৰৰ বোৱাৰী বিহুটো আহিছে তাইতো এতিয়া আহিব নোৱাৰে হ'ব দিয়া পাৰিলে আমিয়েই যাম ঠিকেই কৈছে আপুনি আজি ঘৰখনলৈ বৰকৈ মনত পৰিছে দাদা বলেও বৰকৈ মনত পৰিছে সিহঁতক নেদেখা আজি কিমান দিন যে হ'ল যাওঁ বুলিলেও যাবই নোৱাৰি সিহঁতকে আমাৰ ঘৰলৈ আনিবলৈ পোৱা হ'লে ভাল আছিলে কিন্তু এতিয়া নতুন মিতিৰৰ ঘৰলৈ সিহঁতে কেনেকৈ আহিব আমি নোযোৱাকৈ আজি অঞ্জনক এবাৰ সুধি চামচোন ঘৰৰ পৰাই আহোঁগে নেকি বুলি হাৰিয়ে তৰা কি হ'ল তুমি এনেকৈ কিয় কান্দি আছা আৰু তুমি এনেকৈ কান্দি থাকিলে মোৰ জানো ভাল লাগে কোৱাচোন হা তুমি বেলেগৰ ওচৰলৈ যোৱা নাই নহয় আজি 4-5 বছৰে যিটো ল'ৰাৰ লগত সম্পৰ্কত আছিলা ভাল পাইছিলা সেইটো ল'ৰাৰ ওচৰলৈহে আহিছা ইমানো কিয় কান্দি আছা কোৱাচোন কি হ'ল তোমাৰ নহয় অ' দাদা বৌলৈ বৰকৈ মনত পৰিছে মা দেউতা নায়েই সিহঁতকে মই সৰুৰ পৰা মোৰ মা দেউতা বুলিয়ে ভাবি আহিছোঁ আৰু দাদা বৌয়েও মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে কেতিয়াও ভৈনীয়েকৰ দৰে মৰম কৰা নাছিলে মোক নিজৰ সন্তানৰ দৰে মৰম কৰিছিলে মোৰ বাবেই সিহঁতে আকৌ সিহঁতৰ সন্তান হোৱাটো বিচৰা নাছিলে একমাত্ৰ মোৰ কাৰণেই এতিয়া মই সিহঁতৰ ওচৰলৈ মোৰ বৰকৈ যাবলৈ মন গৈছে অ' কিয় নাজানো মনটো খালি অকল দাদা বৌক চাবলৈ মন গৈছে অঞ্জন তুমি মোক এবাৰ মোৰ ঘৰলৈ লৈ যাবানে মানে মোৰ দাদা বৌৰ ঘৰলৈ লৈ যাবানে হ'ব দিয়া চিন্তা নকৰিবা মই তোমাক কাইলৈ তোমালোকৰ ঘৰলৈ তোমাক লৈ যাম হ'বনে এতিয়া হাঁহি দিয়াচোন অফিচলৈ যোৱাৰ টাইমত এনেকৈ কান্দি কাটিলে মনটো জানো ভাল লাগে কোৱাচোন তুমি হা হ'ব দিয়া কাইলৈ কিন্তু তুমি মোক লৈয়ে যাব লাগিব আকৌ আৰে বাবা মই তোমাক নিম বুলি কোৱা নাই জানো নিম বুলি কৈছো যেতিয়া নিমেই আৰু হাৰি ভণ্টি পালি সিহঁত ৰাস্তাত কিবা অসুবিধা হৈছিলে নেকি জোঁৱাই ভালনে তোমালোকৰ বহাচোন বহা ভালেই দিয়া পিছে বৌ ক'ত বৌয়ে মই আহিম বুলি জানিও ভিতৰত সোমাই আছে যে কিয় ওলাই নাহিব বাৰু কচোন এই মাছ কেইটামান আনিছিলোঁ নহয় বাচি আছে অ' তই ভাল পোৱা সৰু সৰু মাছ আৰু সেই ডাঙৰ মাছ পোৱালি মাছ ভাল পাওঁ যে সেইকাৰণে আনি থৈছোঁ সেই নবৈ সেইবোৰ ধুই পখালি আছে ৰ আহিব ৰ বচোন দাদা এইবাৰ পাচলি খেতিবোৰ কেনেকুৱা হৈছে নাই এইবাৰ পাচলি খেতি বৰ ভাল নহ'লে এই বৰষুণ বা শিল আৰু বতাহ ধুমুহা আহিলে যে এইবোৰ বৰ অনিষ্ট কৰিলে সেই দুডালমান বাচিছে আৰু সেই তাতে লাগে ঘৰলৈকে খাবলৈ হয় আৰু এইবাৰ বিক্ৰী বাৰ্তা নাই আৰু তেনেকৈ তাকেইতো এই এনেকুৱা দিনত বৰষুণটো দি দিলে মানে এইবিলাক পাচলি চাচলিবোৰ বেয়া হৈয়ে যায় আৰু কিনো কৰিব এতিয়া ভালে কুশলে পালাহি হ'বলা তোমালোকৰ ভাল নহয় মই তোমালোকৰ কথা সকলো শুনি আছো মই সেই দমকলৰ পাৰত সেই মাছকেইটা ধুবলৈ গৈছিলোঁ আকৌ বোলো ভালকৈ ঢাকি মেলি থৈ যাওঁ ৰৈ আছিলোঁ মাছ নবচাকে মই বোলো আহি পাওঁকি তাৰ পাছত কামবোৰ কৰিম আৰু আকৌ দেৰি হৈ গৈ আছে মাছকেইটা আকৌ বোলো বেয়া হৈ যাব বাচি পেলাওঁ মাছো বোলো তেনেই তোমালোক পালাহি সেই এতিয়া এৰিবও নোৱাৰা হ'লোঁ সেইকাৰণে একো নাই দিয়ক বেয়া পোৱা নাই ঘৰৰ কথাহে
তৰাই বোলে আপোনালোকলৈ বৰকৈ মনত পৰিলে সেইকাৰণে গুচি আহিলোঁ। ভালেই কৰিলা দিয়া। পদ্মা আৰু বলিনে ভৈনীয়েকক দেখি বৰ ভাল পাইছে। তাই যে ইমান সুখত আছে, আৰু ভৈনীয়েকক ককাইকহঁতক দেখি পেলাই বৰ ভাল পালে। সেইদিনাখনি ৰখাইছিলে, কিন্তু অঞ্জনৰ অফিচৰ কিবা কাম থকাৰ বাবেই সিহঁতহাল থাকিব নোৱাৰিলে আৰু সিহঁত গুচি গ'লগৈ। এনেদৰেই দিনবোৰ বাগৰিল। কালিৰ পৰা কিবা মনটো ভালেই লাগি থকা নাই। দাদাৰ বৌ এনেকুৱা এটা কথা শুনি মোৰ কিবা মনটো ভাল লাগি থকা নাই, ক'তোৱেই মন বহা নাই। কৰোঁ বাৰু, দাদা যে খেতিবোৰ বেয়া হৈ গ'ল, সিহঁতে চলিবলৈ ইমান কষ্ট পাইছে, তথাপিতো সিহঁতে মোক এবাৰ কোৱা নাই। আৰু মোৰতো দায়িত্ব, সৰুৰ পৰাই মোক ইমান দাদাই কষ্ট কৰি মেলি তুলি তালি ডাঙৰ দীঘল কৰিছে, পঢ়াই শুনাই এখন ঘৰলৈ উলিয়াই দিছে সেই খেতি কৰি কৰি। এতিয়া যদি সিহঁতৰ বিপদৰ সময়ত মই নাচাওঁ, কোনে চাব? মই যদি সিহঁতক নেচাওঁ, মোক ভগৱানে কেতিয়াও ক্ষমা নকৰিব। মই বাৰু এতিয়া অঞ্জনক কি বুলি কওঁ, সি বা কি বুলি ভাবে। বেয়াই লাগিছে, কিবা এটা দিবলৈও যাব নোৱাৰোঁ, কিবা এটা কৰোঁ বুলিও কৰিব নোৱাৰোঁ। ইমান দূৰত বিয়া হৈ বিপদেই হৈছে। কি হ'ব এতিয়া? অঞ্জনক নক'লেতো উপায় নাই, ক'বই লাগিব। দুদিনমানৰ কাৰণে দাদা আৰু বৌক ইয়ালৈকে লৈ আহোঁ নেকি? ইহঁতহাল চাগে বৰ ভাগি পৰিছে। তৰা, তৰা, তৰা। মাতিছিলে নেকি আপুনি? মই যে অফিচৰ পৰা আহিলোঁ, তোমাৰ সেইটো কাণ সাৰেই নাই। আৰু মই যে ইমান অথনিৰ পৰা তোমাক মাতি আছোঁ পানী এগিলাচ দিবৰ বাবে। তুমি কি কৰি আছানো পাকঘৰখনত, আৰু কি চিন্তা কৰি আছা? কি হ'ল কোৱাচোন, মোক কোৱা তুমি। মানে অঞ্জন, কি মানে কৰি আছা, কথাটো কোৱাচোন। নাই দাদা আৰু বৌহঁতৰ বোলে চলিবলৈ বৰ অসুবিধা হৈছে। এইবাৰ সেই পাচলিখিনি মৰি থাকিলে যে, বেচিবলৈ নাপালেই নহয়, সেইকাৰণে চলাত বোলে বৰ অসুবিধা হৈছে। কালি মই সেই বজাৰলৈ যাওঁতেনে আমাৰ গাঁৱৰে মানুহ এজন লগ পাইছিলোঁ। তেখেতে মোক ক'লে, বোলে ককাইৰ নবৌৰ খবৰ এটা লৈছনে? মই বোলো কি হ'ল, মইতো ডেইলি ফোন কৰি থাকোঁ। বোলে নহয় সিহঁতৰ এনেকুৱা তেনেকুৱা কথা। কালিৰে পৰা মোৰ মনটো বৰ বেয়া লাগি আছে জানেনে, বৰ দুখ লাগি আছে কথাটো শুনাৰে পৰা। কালি ৰাতিটো টোপনিয়ে নাই, এতিয়াও সেই কথাটোৱে ভাবি আছিলোঁ। সেইকাৰণে চাগে আপুনি মতা মই নুশুনিলেও। যিমানেই যি নহওক দিয়কচোন, সিহঁতহালেই মোৰ মা দেউতা, সিহঁতহালেই মোৰ সকলো। এতিয়া সিহঁতৰ বিপদৰ সময়ত যদি মই সিহঁতৰ কাষত থিয় নহওঁ, তেতিয়াহ'লে ভগৱানে মোক কেতিয়াও ক্ষমা নকৰিব। সেইটোৱেই ভাবি আছিলোঁ। কথা সেইটো। হ'ব দিয়া, দাদা বৌক আমাৰ ঘৰলৈকে মাতি দিয়া, তেওঁলোকে ইয়াতে থাকিব। আমি দুটাহে থাকোঁ, তেওঁলোক ইয়াত থাকিলে একো আপত্তি নহয়। মাতি দিয়া ইয়ালৈকে, নহ'লে কাইলৈ ৰাতিপুৱাই তুমি গাড়ীখন লৈ পেলাই তেওঁলোকক লৈ আহাগৈ যোৱা। তুমি সঁচাকৈ কৈছানে? মই এতিয়াহে মনটো মোৰ শান্তি পাইছে জানানে। মই কাইলৈ ৰাতিপুৱাই গৈ দাদা আৰু বৌক লৈ আহিমগৈ। আৰু শুনাচোন, মোৰ এটা সাধাৰণ ৰিকুৱেষ্ট ৰক্ষা কৰিবানে? আৰে, তুমি মোক ৰিকুৱেষ্ট কৰিব লাগে নেকি? হুকুম দিয়া। তোমাৰ বাবে মই সদায় আছোঁ, সদায় থাকিম। আৰু আজিলৈকে মই তোমাৰ কথা কিবা নুশুনাকৈ আছোঁ নেকি? কোৱাচোন, তুমি কথাটো কোৱা। নহয়, মানে যদি তোমালোকৰ অফিচতে কিবা কাম যদি আছে, দাদাক নহ'লে দি দিয়া। মানে দাদাহঁতৰ চলিবলৈ অসুবিধা হৈছে যে, সিহঁতে পইচা কেইটকামান পালে মোৰ মনটো ভাল লাগিব। ইমান সাধাৰণ কথা, তুমি সেইটোকে মোক ৰিকুৱেষ্ট কৰিছা। হ'ব দিয়া, তুমি প্ৰথমতে দাদা আৰু নবৌক ইয়ালৈ লৈ আনা, তাৰ পাছত দেখা যাব। হ'ব দিয়া, মই কাইলৈ ৰাতিপুৱাই গৈ পেলাই তেওঁলোকক লৈ আহিমগৈ। কি হ'ল পদ্মা, মই তোমাক চাহ বনাবলৈ কোৱা নাছিলোঁ জানো? হেৰি, এই চাহপানীকণ বনাবলৈ চাহপাতৰ প্ৰয়োজন নহয়। চাহপাত ঘৰত এটাও নাই। মই টেমাটোত চাইছিলোঁগৈ, চেনিও নাই। কিহেদি চাহ খাব আপুনি? সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। ভগৱানেও যে আমাক কেনেকুৱা পৰীক্ষা লয় নহয়। ঘৰখনত একো এটাই নাই, চাউলকেইটাৰ বাদে একো এটা ঘৰখনত নাই। এতিয়া আলহী এযোৰ আহিলে চাহপানীকণ দিয়াও মুদা মৰিব জানেনে। কোনো নাহিলেই হ'ল আৰু দেই। কালি তই মোক ক'ব পাৰিলি হয় নহয়, মই লৈ আহিলোহেঁতেন। হেৰি, ক'ৰ পৰা আনিবনো হা? বাকী কৰোঁতে দোকানখনত চাগে কিমান বাকী হ'ল ঠিকেই নাই। আৰু ক'ৰ পৰা বাকী দিব, আৰু সেইবোৰ ক'ৰ পৰা ধাৰ মাৰিব আপুনি? সেইকাৰণেই নক'লোঁ। হ'লেও আৰু পাই, টকা 50 টকামান মোৰ হাতত আছে। সেই 50 টকাৰে চাহপাতকে লৈ আহোঁগৈ ৰ।
মই বোলো আকৌ বিপদৰ সময়ত লাগে বুলি থৈ দিছিলোঁ ৰ চাহ পানী অকণ নাখালে নহয় নহয় দেখিছানে হাবি আহিলেই শুনচোন গাড়ী এখন ৰখোৱা শুনিছোঁ আমাৰ ঘৰত নেকি বাৰু আপুনিও যে কথা কয় আৰু আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰলৈ কোনেনো গাড়ী লৈ আহিব ভণ্টিহে আহিব আৰু গাড়ী লৈ তাইতো দেখোন একো নাই কোৱা আহিম বুলি তাই নহয় চাগে জানো আমাৰ ঘৰত নহ'বও পাৰে বেলেগৰ ঘৰত বা বৌ দাদা ক'ত আছা তোমালোক সেয়া দেখিছনে ভণ্টিয়ে আহিলে কি হ'ব এতিয়া এইবোৰ কথা তই তাইৰ আগত নকবি দেই কেনেবাকৈ গম পাবলৈ হ'লে তাই মনত বৰ দুখ পাব ভণ্টি সেই ৰুমতে আছোঁ ৰ'বা গৈছোঁ দাদা বৌ তোমালোকক কিন্তু মই মানিছোঁ দেই তোমালোকৰ ইমান বিপদ হৈছে তোমালোকে মোক কোৱা নাই সদায় হাঁহি মুখে কথা পাতি থাকা মই ভাবিছোঁ একো হোৱা নাই কিন্তু কালি সেই যতীন দাই ক'লতহে মই গম পাইছোঁ এইবোৰ মিছা যতীনৰ কথা মানুহে বিশ্বাস কৰে নেকি বাৰু হ'ব তোমালোকে মোক মিছা মাতিব নালাগে যতীন ককাইদেৱে মিছা কথা কোৱা নাই তোমালোকেহে মিছা কথা কৈছা সেই মিছা প্ৰমাণ তোমালোকৰ মুখকেইখনতেই ধৰা পৰিছে চোৱাচোন কিমান কষ্টত আছা তথাপিতো মোক নকলাই বাৰু মোৰ নিজৰ বুলি নেভাবিলাই নেকি মোক বিয়া দিলা বাবে তোমালোকে মোক পৰ কৰি পেলালা ভণ্টি সেইবোৰ কথা নহয় দিয়াচোন তোমাকনো কি বুলি ক'ম আৰু হ'লেও বৌ তুমিয়ে মই ইমান পেটৰ কথা পাতোঁ তথাপিতো তুমি এইটো কথা মোৰ পৰা লুকুৱালা মই কিন্তু বেয়া পাইছোঁ বহুত বেয়া পাইছোঁ দাদা তোকো বেয়া পাইছোঁ নবৌ তোমাকো মই বেয়া পাইছোঁ তোমালোকে মোক ক'ব পাৰা ন তোমালোক চাগে বৰ কষ্ট হৈ গ'ল নহয়নে হেই আকৰিজনী আমাৰ একো কষ্ট হোৱা নাই তই এনেই মিছাতে চিন্তা কৰিছ হ'ব তোমালোকে মোক প্ৰমাণ দিব নালাগে তোমালোকে এতিয়াই টালি টোপোলা বান্ধা আৰু মোৰ লগত ব'লা সেই আকৰিজনী আমাৰ কষ্ট হোৱা নাই নহয় তই মিছাতে ভুল বুজিছ আমি তহঁতৰ ঘৰলৈ নাযাওঁ জোঁৱাই বাৰু কি বুলি ভাবিব কচোন নাযাওঁ দেই জোঁৱায়ে একো নাভাবে জোঁৱায়ে মোক নিবলৈ পঠিয়াইছে যাবই লাগিব কৈছোঁ নহয় যাবই লাগিব ভণ্টি বুজিবলৈ চেষ্টা কৰাচোন সেনেকৈ আমি তোমালোকৰ ঘৰত থাকিলে ভাল নেদেখি নহয় ভাল দেখা নেদেখাক মোৰ কোনো কথা নাথাকে মুঠতে তোমালোক মোৰ লগত যাব লাগিব বুলি কৈছোঁ যেতিয়া লাগিবই মোক যদি নিজৰ বুলি ভাবা তেতিয়া যাবই লাগিব এই ছোৱালীজনীৰ পৰা উপায় নোহোৱা হৈছে আৰু তৰাই ককাইক আৰু নবৌৱেকক তৰাহঁতৰ ঘৰলৈ লৈ গ'লগৈ আৰু তৰা গীয়েক অঞ্জনে ককায়েকক অঞ্জনৰ অফিচতে এটা চাকৰি দিলে অঞ্জনে যেতিয়া ককায়েকক মানে তৰাৰ ককায়েকক অফিচত সোমোৱাই দিলে অফিচত সোমোৱাৰ পৰা ককায়েক আৰু নবৌৱেকৰ দিনবোৰ ভাললৈ আহিল আৰু সিহঁতে তৰাহঁতৰ ঘৰৰ ওচৰতে ঘৰ এটালৈ থাকিবলৈ ল'লে এনেদৰেই দিনবিলাক বাগৰিল এদিন হঠাতে অঞ্জন তুমি যে আজি অফিচৰ পৰা ইমান সোনকালে আহিলা কি হ'ল তোমাৰ মুখখনো সেমেকি আহিছে কিবা হ'ল নেকি মানে তৰা সাংঘাতিক ঘটনা এটা হ'ল জানানে সেই আমাৰ কোম্পানীটোত এইবিলাক পেকেটিং বস্তু বনোৱা হয় নহয় সেই পেকেটিংবিলাক কালি এই মানে এই গাড়ীত উঠোৱাৰ সময়ত তাৰ পৰা আধা অংশ নোহোৱা হৈ গ'ল আৰু তেওঁলোকেও আমাক কমপ্লেইন কৰিছে যে বস্তুবোৰ এনেকুৱা ইমান পিচ অৰ্ডাৰ দিলোঁ কিন্তু ইমান পিচহে ওলাইছে আধা পিচ নাই সেইবোৰ মানে কমপ্লেইন আহিছে মই ভাবিব পৰা নাই কি হ'ল কিন্তু দাদাই CCTV কেমেৰাত ধৰা পৰিলে মোক ভিডিঅ'টো দেখালেহি সেই ভিডিঅ'টোত তোমাৰ দাদা ওলাইছে জানানে দাদাই এইবোৰ কাম কৰিছে আৰু মইতো মুখেৰে মাতিব নোৱাৰা হৈ গ'লোঁ মই এতিয়া কি কৰোঁ কোৱাচোন মোক কিন্তু তুমি বেয়া নাপাবা আমি বেলেগ হোৱা হ'লে পুলিচত দি দিলোঁহেঁতেন এতিয়া কিন্তু তোমাৰ দাদা যে সেইকাৰণে আমি একো কোৱা নাই কিন্তু কি কৰোঁ এতিয়া মই তেওঁক অফিচৰ পৰা উলিয়াই দিবলৈ বাধ্য হৈ গ'লোঁ কাৰণ দাদাই মোক বৰ বেয়াকৈ ক'লে আৰু মানে কোৱাচোন এনেকুৱা ভাল নালাগে ন অঞ্জন সঁচাকৈ কৈছা নেকি কিন্তু মোৰ দাদা চোৰ নহয় সি বৰ ভাল মানুহ এইবোৰ সি কৰা নাই মোৰ বিশ্বাস হোৱা নাই এইবোৰ কিজানি বেলেগে কৰিছে বা মই বিশ্বাস কৰিব পৰা নাই মোৰ দাদাৰ ওপৰত মোৰ বিশ্বাস আছে দাদাই এইবোৰ কেতিয়াও নকৰে তুমি কিয় তেনেকৈ কৈছা আৰে তৰা ভিডিঅ'টোত মই দেখিছোঁ কাৰণেই কৈছোঁ আৰু মোৰ দাদাই মোক কৈছে তই এইবোৰ মানুহক ৰাখিছ তোক এদিন বিপদত পেলাব মোক বহুত গালি পাৰিলে জানানে সেইকাৰণে মোৰ খঙতে তোমালোকৰ দাদাক উলিয়াই দিবলৈ বাধ্য হ'লোঁ মোক বেয়া নাপাবা মই ভিডিঅ'টোৰ ওপৰত মানে ভিডিঅ'টো চাই মেলিহে মই এইটো পদক্ষেপ ল'বলৈ বাধ্য হৈ গ'লোঁ কি কৰিম এতিয়া মই ৰ'বা ময়ো দাদাক গৈ পেলাই সুধি আছোঁগৈ
তৰাই কালি কালি ককাইক আৰু নবৌয়েকৰ ঘৰলৈ গ'ল। তৰাই ককাইক আৰু নবৌয়েকক বৰ বেয়া বেয়াকৈ ক'লে আৰু ককাইকে তৰাক কৈছে যে তৰা মই এইবোৰ একো কৰা নাই অ', মই য'তে ধৰি শপত খাবলৈ কওঁ মই ত'তেই শপত খাম, তোৰেই শপত অ', মই এইবোৰ কৰা নাই, মোক মিছাতে ফচাইছে এনেকৈ বুলি ককাইকে কান্দিবলৈ ধৰিলে। কিন্তু তৰাই ক'লে যে আজিৰ পৰা তোমালোকে মোক মুখ নেদেখুৱাবা বুলি কৈ পেলাই গুচি আহিলে তাৰ পৰা। আৰু ককাইক নবৌয়েকে মনৰ দুখতে গাঁৱলৈ গুচি গ'লগৈ। ছাৰ মোক বচাওক, নহ'লে মোক মাৰি পেলাব। দত্তদা এইবোৰ কি কৈছে আপুনি? মই ঠিক ধৰিব পৰা নাই। বচাব লাগে, আপোনাক মাৰি পেলাব কি মানে? মই একো ঠিক ধৰিব পৰা নাই, কওকচোন কি হ'ল? মই এতিয়া আপোনাক এইবোৰ ক'লে আপুনি বিশ্বাস নকৰিব, কিন্তু এইটো সঁচা কথা। তাৰ প্ৰমাণ মই আছোঁ। মানে আপুনি বাইদেউ ককায়েকক অফিচত সোমোৱাই দিছিলে যে, সেই কথাটো আপোনাৰ ককাইদেউৰ হজম হোৱা নাছিলে আৰু সদায় সেই কথাটোকে লৈ পেলাই তেওঁ মানে গালি গালাজ পাৰি থাকে। আপুনি অহাকণ সময়ত ভালে থাকে, আকৌ আপুনি যোৱাৰ পিছত কেনেকুৱা কি কৰে বুলি ভাবিছে। আৰু এইবোৰ বস্তুবিলাক যে নাইকিয়া হৈছে, ইয়াৰ মূল কাৰণ আপোনাৰ ককাইদেউৱে। তেওঁৱে এইবিলাক চব কৰি থাকে। এইবিলাক কৰিবলৈ মোকো কৈছিলে, কিন্তু মই নকৰোঁ বুলি ক'লোঁ। আৰু মই ভাবিলোঁ এওঁ কিবা এটা কৰিব, সেইকাৰণে মই মনে মনে সেইদিনা ৰাতি অফিচলৈ আহিলোঁ আৰু তেওঁক দেখিলোঁ আৰু তেওঁ মোক দেখিলে। সেইদিন ধৰি তেওঁ মোক বিচাৰি ফুৰিছিলে আৰু মই আজি অফিচলৈ আহিলে তেওঁ মোক মাৰিবলৈ ধৰিছিলে আৰু মই যেনে তেনে পলাই আহি আপোনাৰ ওচৰ পালোঁহি। কিন্তু এইবোৰ চব সঁচা কথা। আপোনালোকৰ পেকেটিং মালবিলাক আপোনাৰ দাদাই বেলেগত বেচে আৰু সেই ভিডিঅ'টো যে দাদাই আছিলে, কিন্তু আপোনাৰ বাইদেউ ককায়েকৰ ফটোখন লগাই দিলে। আপুনি ধৰিবহে নোৱাৰিলে। এইবিলাক চব মই জানো। এইবিলাক সকলো আপোনাৰ ককাইদেউৰ এটা এটা মানে কি বুলি ক'ম আৰু, এটা বনোৱা ৰহস্য জানে। কি সেইবোৰ সঁচানে? আচৰিত, কিন্তু মই আপোনাৰ ওপৰত কেনেকৈ বিশ্বাস কৰিম? মানে মোৰ ককাইদেউৱে কৰিছে বুলি? সেয়া মই কৈছিলোঁ ন আপুনি মোক বিশ্বাস নকৰে বুলি। এইবোৰ চব আপোনালোকৰ ককাইদেউৰ ষড়যন্ত্ৰ, বুজিলে? ব'লক, মই এতিয়া ভিডিঅ' এটা বনাই থৈছোঁ, ইয়াত নাচাওঁ, ক'ৰবাত বেলেগত চাওঁগৈ, নহ'লে আপোনাৰ ককাইদেউৱে মোক পাবলৈ হ'লে মাৰি পেলাব ইয়াতে। অ' মাই গড, সঁচাকৈ মানে মই কৈছোঁ নহয়। আৰে ভণ্টি, তই আহিবি বুলি বাৰু খবৰ এটা দিব নোৱাৰ নেকি? দাদা, মইতো কিমান বেয়াকৈ কোৱাৰ পাছতো তই মোক কেনেকৈ সহজভাৱে ল'ব পাৰিছ? আৰে সেইবোৰ আৰু বাদ দিলোঁ দেই। সেইটো কিবা সপোন আছিলে আৰু সপোনটো গুচি গ'ল আৰু পাহৰি গ'লোঁ। সেইদে বুলি নিজৰ ভনীয়েকজনীক বেয়া পাব পাৰি নেকি কচোন তই? দাদা মোক ক্ষমা কৰি দিয়ক, মই বৰ ভুল কাম কৰিলোঁ। কিন্তু সেইকণ সময়ত মোৰ কৰিবলগীয়া হাতত একোৱেই নাছিলে। মই ভিডিঅ'টোত দেখাত আপুনি আছিলে, কিন্তু সেইবিলাক দুদিনমানৰ পাছতহে এজন অফিচৰ কৰ্মচাৰীয়ে সকলোখিনি ক'লতহে মই গম পালোঁ। আৰু তেতিয়া মই নিজকে বহুত লজ্জিত হৈছোঁ জানেনে। আৰু মই এতিয়া মোৰ দাদাক পুলিচৰ হাতত গতাই দিলোঁ। এনেকুৱা বেফামি মানুহ মোক নালাগে। দাদা মোক ক্ষমা কৰি দিব, আৰু আপুনি আকৌ পুনৰ সেই অফিচটোলৈ যাব লাগিব। হ'ব দিয়া, সেইবোৰ আমি সপোন বুলি পাহৰি গৈছোঁ। তোমালোকৰো ভুল নাছিলে, আমাৰো ভুল নাছিলে। হ'ব আৰু সেইবোৰ ভাবি লাভ নাই। মই আকৌ সেই অফিচলৈ উভতি নাযাওঁ আৰু এই গাঁৱতেই খেতি বাতি কৰি ইয়াতেই থাকিম আৰু। দাদা, একো নহয় ব'লো, এবাৰতো আমাক শুধৰাবলৈ দে। এবাৰ ভুল হৈ যোৱাৰ পাছত সেই ভুল শুধৰণি এবাৰ কৰিবলৈ দে দাদা। নালাগে অ' ভণ্টি, মই তহঁতক কেতিয়াও বেয়া পোৱা নাই আৰু নেপাওঁ। তহঁতে সেইবোৰ মনত বেয়া ভাৱ নেভাবিবিচোন। জোঁৱাই, হ'ব দিয়া, তোমালোক ভালে থকা মানে আমি ভালে থকা। তোমালোক সদায় হাঁহি ফূৰ্তিৰে থাকিবা, এইটোৱেই আমাক লাগে অ'। ভণ্টি, জোঁৱাই, তোমালোক সদায় ভালত থকাটোৱেই আমাক লাগে। হ'ব দিয়া, এইবোৰ আমি সপোন বুলি পাহৰি গৈছোঁ, আৰু তোমালোকেও পাহৰি যোৱা। অঞ্জনে তৰাৰ ককাইক নবৌয়েকক ক্ষমা খুজিলে, আৰু তৰাৰ ককাইক নবৌয়েকেও অঞ্জন আৰু তৰাক ক্ষমা কৰি দিলে, আৰু দুয়ো ঘৰে মিলা প্ৰীতিৰে থাকিবলৈ ল'লে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।